ইয়াত দুপৰীয়া টাইমত গাহৰিকেইজনী দানা দিলে এতিয়া গধূলি হ'ল পাছবেলা আৰম্ভ মানে একদম ধুনীয়াকৈ গধূলি টাইমত দানা দিছে এনেকৈ এইজনী দেখিছে মোৰ গাহৰি আচক দানা খাই আছে এজনী খাই আছে এজনী খাই আছে এইটো পুখুৰী পাত এইটো পাৰ্টত মানে এনেকৈ বনাইছোঁ আৰু সেইজনী এজনী খাই গৈ শুলে এইটো পুখুৰী পাৰত এনেকৈ এই গৈ খাই আৰামছে বিন্দাছ শুইছে এতিয়া হট 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 বৰা হট এজনী ইয়াত এতিয়া খাই দিলে যে শুইছে বৰা যা হট এজনী এবাৰ পোৱালি দিছে মাত্ৰ বাকী সেইকেইদিন দানা খাই আছে আৰু আছে দুজনীমান আহিব এইজোপা পদুনা এনেকৈ ৰুইছোঁ এইটো হ'ল টায়াৰ ইয়াত মাটি পলক ভৰাই দিছে এইটো পদুনা এই দেখিছে এইজোপা পিয়ালি পালেং বুলি কয় এইটো ৰুইছোঁ সেইটো মচন্দৈ এজোপা দেখিছোঁ ৰুইছোঁ এনেকৈ এইটো পুখুৰী পাৰত এইজোপা আপোনাৰ মধুবন টেঙা বুলি কয় মাছৰ লগত খাবলৈ বিৰাট ভাল টেঙা হয় আচলতে এইজোপা ৰুইছোঁ এইজোপা বিলাহী মিৰিকা বিলাহী ডাঙৰ জাতটো তেনেকৈ বিলাহীও ৰুইছোঁ এই লাইনটো চিধা কেনেকৈ এইটো টমেটো ফুলকৈ এনেকৈ ৰুইছোঁ আৰু এটা পুখুৰী আছে সৰু মাছৰ পোৱাৰ কাৰণে এজোপা মহানিম এজোপা টকৰ ফুল এজোপা ৰুই থৈছিলোঁ এজোপা মহানিম খাবৰ কাৰণে এবাৰ ফুলিছে গুটি লাগিব তাৰপৰা এজোপা পামলখি এনেকৈ লাগি আছে পুখুৰীৰ পাৰতে এজোপা ৰুই থৈছোঁ এই পুখুৰীটোত সৰু মাছৰ কাৰণে থৈছোঁ এইখন মোৰ পানী নিগম গাঁও সেইখনে মোৰ গাঁও সেই চিধাকৈ থকাটো মোৰ খুৰা থাকে সৰু খুৰা মাজু খুৰা এইফালে এই গৰুবিলাক দেখিছে পথাৰখনত চৰি আছে এনেকৈ তাৰপিছত সেইফালে ইয়াত দেখিছে মোৰ গাহৰিখিনি ভিতৰত চৰি আছে গাহৰিকেইজনী এনেকৈ পাৰে পাৰে ক'ব পাৰিছোঁ এইটো এটা কমল কাপৰ কাৰণে পুখুৰী এক্সট্ৰাকৈ বনাইছোঁ তাৰপিছত এইটো এনেকৈ ধুনীয়াকৈ সেই টঙিটি কলপাতটো কাটি আনি কলপাততে ভাতটো খাই গাহৰি মই যামগৈ এতিয়া বৰ্তমান মই সুখী কাৰণ অভাৱ বোলা বস্তুটো মই নিজে নিজে নাইকিয়া কৰিবলৈ চেষ্টা কৰি আছোঁ যদিও সফল হৈছোঁ বুলি ভাবিছোঁ চুলি কাটি বহুত দিন থাকিলোঁ আমনি লাগিলে চুলি কাটি আকৌ কাটিম মই চুলি কটাটো এৰি দিয়া নাই দোকানখন যিহেতু আছে মোৰ লগত এতিয়া এইটো কাৰণে মোৰ মনটো ফুট লাগিছে এয়া দেখিছেনে আপোনালোকে টকা ঘূৰাই কেনেকৈ আমনি কৰি বুটলি খাই গৈ আছে 500 1000 500 1000 200 300 এজনী গাছ কাপ মানে আপোনাৰ 7 কেজি 8 কেজি যেতিয়া হৈ যায় তেতিয়া আপুনি একেজনতে 2700 2800 পাব নহয় মই 2800লৈকে এজনী মাছত বিক্ৰী পাইছোঁ 7000 টকালৈকে এজনী চিতল বিক্ৰী পাইছোঁ জীৱনত প্ৰকৃতিক মাঘৰ বিহু উৰুকাৰ দিনাখন এই মোৰ তাৰপৰাই নিচাটো লাগিছে আৰু এই লকডাউনত আহি কিনে ইয়াত সোমালোঁ যেতিয়া ওলাবলৈ মন নোযোৱা হ'ল ল'ৰাটোৱে চিঞৰি আছে পাপা কৈছে মই মানে মাছখিনি খাই আছোঁ যাবলৈ মন যোৱা নাই যাম এতিয়া ভাত কেইটামান খাম খাই মেলি আকৌ ডিব্ৰুগড়লৈ ওলাই যাব লাগিব ইয়াত দেখিছোঁ মাছখিনি খাইছোঁ ইমান ধুনীয়া আৰু আমাৰ মানুহবিলাকে কি কয় মাছ পুহিবলৈ কিবা অৱহেলা কৰাৰ আগতে পুখুৰীটো খান্দিব নোৱাৰে আছে যদিও চাফ চিকুণ নকৰিলে বা খাবলৈ নিদিলে মাছ ডাঙৰ নহয় চাফ চিকুণ কৰিব লাগিব মোৰ দেখিছে পুখুৰী ইমান ধুনীয়া হৈছে এই পুখুৰীৰ পাত দি তেনেকৈ বনাইছে এইটো টঙিটো আঁতৰত এই গছকেইজোপাত চাহতে মই বহি আছোঁ এইজোপা ডিমৌ গছ এজোপা আছে তাৰপিছত সেইফালে জলফাই এজোপা আছে এই নিম দুজোপামান আছে শুৱালপুলি এটা আছে তাৰপৰা এনেকৈ কৰি সেইবিলাক কলগছ এইবিলাক ৰুম এতিয়া আজি পুৰণা কেইজন ৰুলোঁ এনেকৈ কৰি ধুনীয়াকৈ পায় তাৰপৰা সেইফালে আছে কলগছ আছে এইবিলাক সেইফালে জামুক এজোপা আছে সেইজোপা চাপৰজোপা জামুক সেইফালে পাৰছোঁ সেইজোপা ওলাই আছে জামুক এজোপা আছে আদাৰ আছে এনেকৈ কমকৈ পুলি ৰুই আছোঁ তাৰপৰা এনেকৈ মাছবিলাক ইমান ভাল লাগে মানে কিবা এটা ভাল লাগে আৰু মাছবিলাক খাই থাকে মানে বিনা গতিকে দল অলপ দিম দানা কেইটামান ছটিয়াই দিছোঁ মই গংগা কাবেৰী মাছৰ দানাটো কেইটামান ছটিয়াই দিছোঁ ওচৰলৈ আহি খাইছোঁ মাছৰ বিষয়ে যদি কিবা জানিবলৈ মন যায় বা পুখুৰীটো কেনেকৈ কি কৰিব লাগে ফোনটো কৰি সুধিব বা সময় যদি আহিব চাব মাছত বহুত প্ৰফিট জীৱনত তাৰমানে মাছ যদি আপুনি ভালদৰে পুহিব পাৰে মানে আপোনাৰ বেলেগ আপোনাৰ লাইফটো মাছে সলনি কৰিব গাহৰিও ভাল বস্তু গাহৰি পুহিব পাৰে মোৰ লগত আছে গাহৰি খাই দিয়েতো তথাপিও খোৱা পিছত মানে কি গৰমত বাচি আপোনালোকক দেখুৱাই থাকিম চাই থাকিব এতিয়া লাহেকৈ যাম ভাতটো খাওঁগৈ খাই পেলাই দেখুৱালৈ ওলাই যাম আজৰি টাইমত প্ৰফিট লৈ থওঁ তাৰমানে হাতত
মাৰিলে স্বাস্থ্যটো ভালে থাকে, ঘাম চামবিলাক ওলায়। এনেকৈ কোৰখন মাৰি হাতত দৰকাৰ হয়। তাৰপৰা বহিবলৈ এনেকৈ টুলডোখৰ বনাই থৈছে নিজৰ ষ্টাইলত চাহত বহিবৰ কাৰণে। সেইখন পচি নাযায়, খোৱাটো প্লাষ্টিকৰ যে। এই কেবুলবিলাক যে বিকে, কেবুলৰ তলত যিটো গোল ৰাউণ্ড থাকে মানে এইটো বস্তুটো, এনেকৈ কেবুলৰ তলত যিটো ৰাউণ্ড থকা বস্তুটো এইটো তাৰমানে তাত মই তলফালৰ পৰা এডাল পোৱাল কাঠৰ টুকুৰা ভৰাই ওপৰফালৰ পৰা প্লাইবৰ্ডডোখৰ লগাই খিলিটো মাৰি দিলোঁ। তাৰপৰা হৈ গ'ল টুল, তাৰমানে এখন বহিব পৰাখন হৈ গ'ল টুল আৰামত। কেতিয়াবা সময় উলিয়াই এনেই মনোৰঞ্জন কৰিবলৈ আহিব নাই এপাক। এজোপা ভাতকেৰেলা জেং দিম মানে এখন বিলখন এই চিধাকৈ পালে আপুনি মাজৰ ভৰালি আলিটো পাব। খান্দিঘাটৰ দলঙে আহিলে মোৰ পুখুৰীটো পাঁচআলিৰ পৰা বাওঁহাতে ঘূৰি বাওঁহাতেই পাব। শৰাইঘাটৰ ফালৰ পৰা আহিলে সোঁহাতে ঘূৰি পিনে সোঁহাতেই মোৰ পুখুৰীটো পাব। ঠিক আছে, আহিলে নিশ্চয় লগ পাম।